বাজেটিং বুষ্ট ৰিটায়াৰমেণ্ট ছেভিংছ। এয়া প্ৰিয়া 38 বছৰৰ IT প্ৰফেশ্যনেল আৰু দুটা ল'ৰা ছোৱালীৰ মাক। মোটা দৰমহা পোৱা স্বত্বেও বেলেগ প্ৰায়ৰিটিজ থকাৰ বাবে তাই ৰিটায়াৰমেণ্টৰ ছেভিংছৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছিল আৰু যথেষ্ট চিন্তিতও তাই আমাৰ সহায় বিচাৰিলে। আমি প্ৰিয়াৰ ফাইনেন্সিয়েল ছিটুৱেশ্যনৰ থ'ৰ' এনালাইচিছ কৰিলোঁ। একেলগে বহি এখন ডিটেইল বাজেট ক্ৰিয়েট কৰিলোঁ। তাইৰ ইনকাম আৰু এক্সপেণ্ডিচাৰৰ এখন ট্ৰেকিং শ্বীট বনালোঁ। এইখনে প্ৰিয়াক আননেচেচেৰী এক্সপেণ্ডিচাৰ ক'ত হৈ আছে উলিওৱাত সহায় কৰিলে আৰু ক'ত খৰচ কৰ্তন কৰিব পাৰিব আইডেণ্টিফাই কৰা গ'ল। সকলোতকৈ ডাঙৰ চেঞ্জ আছিল বাহিৰত ব্যয়বহুল খানা খোৱা আৰু আনন্দ উপভোগৰ খৰচৰ কৰ্তন কৰা আৰু ইয়াৰ পৰা বচোৱা ধন ৰিটায়াৰমেণ্ট ছেভিংছত লগোৱা হ'ল। আৰু ৰিটায়াৰমেণ্ট ছেভিংছৰ একাউণ্টৰ বাবে SIP মানে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনৰ ব্যৱস্থা কৰা গ'ল। ৰিটায়াৰমেণ্ট ফাণ্ডটোৰ বাবে ৰেগুলাৰ কনচিষ্টেণ্ট কণ্ট্ৰিবিউশ্যন হ'ব ধৰিলে আৰু আমি প্ৰিয়াৰ ইনভেষ্টমেণ্টৰ পৰ্টফলিঅ'ৰ ৰেগুলাৰ ৰিভিউ কৰিলোঁ। ইনভেষ্টমেণ্ট ডাইভাৰ্চিফিকেশ্যন কৰা হ'ল যাতে লং টাৰ্ম গ'ল ফুলফিলমেণ্ট কৰিব পৰা যায় আৰু ৰিস্ক টলাৰেঞ্চৰ ওপৰতো চকু ৰখা যায়। এই বছৰৰ ভিতৰতে প্ৰিয়াই 20% ৰিটায়াৰমেণ্ট ছেভিংছ বঢ়াব পাৰিলে। এইদৰে ষ্ট্ৰিক্ট ডিচিপ্লিনেৰী বাজেটিং তাই ছেভিংছ বঢ়োৱাত সহায় কৰিলে আৰু মনৰ শক্তিও ঘূৰাই অনাত সহায় কৰিলে আৰু ৰিটায়াৰমেণ্ট ছেভিংছৰ ট্ৰেকত অনা গ'ল। হোৱাট এ হেপী ছিটুৱেশ্যন, আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ল। নাও উই কেন চি স্মাইলিং ফেচ অফ প্ৰিয়া। তাইৰ মুখত হাঁহিৰ ৰেঙনি তিৰবিৰাই উঠিল। আশাৰ ৰেঙনি আপোনাৰ জীৱনলৈও আনিবলৈ আমি বদ্ধপৰিকৰ। জইন হেণ্ড উইথ আছ টু মেক ইউৰ ৰিটায়াৰমেণ্ট most colorful. Thank you and have a great day.